আজি ক্লাছত আমি ষ্টাডি কৰিম ভেক্টৰ এণ্ড স্কেলাৰ। ভেক্টৰ কি বস্তু হয়, স্কেলাৰ কি বস্তু হয়, আৰু ফিজিক্সত আমাৰ ইয়াৰ দৰকাৰ কি হয়, ভেক্টৰ কিয় দৰকাৰ হয়, স্কেলাৰ কিয় দৰকাৰ হয়। এই ফিজিক্সত আমি যিবোৰ কোৱান্টিটি ইউজ কৰোঁ, বেলেগ বেলেগ কোৱান্টিটি যিবোৰ ইউজ কৰোঁ, যেনেকৈ মাছ, লেংথ, এনাৰ্জি, ফ'ৰ্চ, যিবোৰ কোৱান্টিটি হয় মেজাৰমেণ্ট কৰিবলৈ যিমানখিনি কোৱান্টিটি লাগে, তাহাঁতক হয় ভেক্টৰ নহ'লে স্কেলাৰ, এই দুটা ভাগতে ভগোৱা আছে। ঠিক আছে, এতিয়া স্কেলাৰ কি বস্তু? স্কেলাৰ যেনেকৈ মাছ, টাইম, এনাৰ্জি, এনেকুৱা বস্তুখিনি আৰু আছে। মাছ, টাইম, এনাৰ্জি, এই বস্তুবোৰক কি হয়, অকল মেগনিটিউড লাগে বুজাবলৈ। যেনেকৈ মাছ বুজাবলৈ কাৰণে আমি কিবা এটা বস্তুৰ মাছ বুজাবলৈ কি কওঁ, 1 kg হয়, 2 kg হয়, প্লাছ সিমানখিনিতে কৈ থওঁ। তাৰমানে তাৰ মেগনিটিউড প্ৰপাৰ ইউনিটৰ লগত তাৰ মেগনিটিউডটো কৈ দিলে তাক এক্সপ্লেইন কৰা হৈ যায়। টাইমটোকো তেনেকৈ 1 day, 2 day, 1 second, 2 second, 1 hour, 2 hour, তেনেকৈ তাৰ মেগনিটিউড আৰু প্ৰপাৰ ইউনিট ইউজ কৰি আমি তাক এক্সপ্লেইন কৰিব পাৰোঁ। চ' তেনেকুৱা কোৱান্টিটিবোৰক কোৱা হয় স্কেলাৰ। এনেকুৱা কোৱান্টিটিবোৰক আমি ক'ম স্কেলাৰ। তাৰমানে স্কেলাৰ কোৱান্টিটিৰ কি হয়, স্কেলাৰ কোৱান্টিটিৰ কি থাকে, অনলি মেগনিটিউড। আমি স্কেলাৰ কোৱান্টিটিৰ কি পাওঁ, অকল মেগনিটিউড পাওঁ। তাক এক্সপ্লেইন কৰিবলৈ কোনো ডাইৰেকশ্যনৰ দৰকাৰ নহয়। কিন্তু এই তেনেকুৱা ভেক্টৰবোৰ তেনেকুৱা নহয়। ভেক্টৰ কোৱান্টিটি যিবোৰ থাকিব তাক আমি অকল মেগনিটিউড ইউজ কৰি পিনে এক্সপ্লেইন কৰিব নোৱাৰোঁ। যিবোৰ ভেক্টৰ কোৱান্টিটি যেনেকৈ ফ'ৰ্চ আছে, টৰ্ক আছে, মোমেন্টাম, এই কোৱান্টিটিবোৰক কি হয়, এনেকুৱা আৰু কোৱান্টিটি বহুত আছে যিবোৰক আমি কি হয়, ডিছপ্লেচমেণ্টটো হয়, ডিছপ্লেচমেণ্টটো আছে, ভেলচিটিটো আমি সেই তেনেকুৱা কোৱান্টিটিবোৰক কি কৰোঁ, সদায় ডাইৰেকশ্যন এটা ইউজ কৰিব লাগে। যেনেকৈ ভেলচিটি যেতিয়া কোৱা হয়, স্পীড কোৱা নাই, স্পীডটো স্কেলাৰ কোৱান্টিটি, বাট ভেলচিটিটো কি হয়, এটা ভেক্টৰ কোৱান্টিটি। ভেলচিটি ক'লে কি হয়, আমি সদায় ডাইৰেকশ্যন কৈ দিওঁ, ভেলচিটি কোনটো ডাইৰেকশ্যনত গৈ আছে, নৰ্থ টু চাউথ, চাউথ টু নৰ্থ, তেনেকুৱা ধৰণৰ কিবা এটা আমি তাৰ লগতে ডাইৰেকশ্যন ক'ব লাগিব। ঠিক আছে, এই তেনেকুৱা ফ'ৰ্চৰ ক্ষেত্ৰতো একে হয়। ফ'ৰ্চৰ ক্ষেত্ৰতো এতিয়া আমি তাৰ লগত ডাইৰেকশ্যন থাকিব দিব লাগিব। তেনেকুৱা কোৱান্টিটিবোৰক আমি কওঁ ভেক্টৰ। ভেক্টৰত কি থাকে, মেগনিটিউডটো থাকেই, মেগনিটিউড যেনেকৈ স্কেলাৰ কোৱান্টিটিত মেগনিটিউড থাকে, ভেক্টৰতো মেগনিটিউড থাকে, প্লাছ লগতে আমি ইয়াক এক্সপ্লেইন কৰিব লাগিব কি লাগিব, ডাইৰেকশ্যন। ঠিক আছে, লগতে আমি ডাইৰেকশ্যনো তাক ইউজ কৰিব লাগিব, তাক এক্সপ্লেইন কৰিবলৈ। চ' অকল ভেক্টৰত আমি অকল মেগনিটিউডটো এক্সপ্লেইন কৰিব নোৱাৰোঁ, লগতে ডাইৰেকশ্যন লাগে। চ' দুইটাত আমাৰ যেতিয়া আমি ভেক্টৰ কোৱান্টিটি এটা ইউজ কৰিম, স্কেলাৰ কোৱান্টিটি এটা ইউজ কৰিম, তাহাঁতৰ মাজত কি কি প্ৰব্লেম হ'ব, তেনেকৈ আমাৰ যেতিয়া অপাৰেশ্যনখিনি কৰিম ফিজিক্সত, যেতিয়া আমি কিবা এটা অপাৰেশ্যন কৰিম, সেই অপাৰেশ্যনটোত ইহঁতৰ মাজত কি ডিফাৰেঞ্চ আছে। যেনেকৈ মাছৰ ক্ষেত্ৰত যদি আমি প্লাছ কৰিব হয়, কিবা এটা বস্তু আছে, অবজেক্ট এটা আছে, ইয়াৰ 1 kg মাছ, ইয়াৰ লগত আৰু এটা জইন কৰিলোঁ 2 kg জইন কৰিলোঁ, তেনেহ'লে কি হ'ব, টোটেল হোল মাছটো কি হৈ গ'ল, গোটেইটোৰ মাছ কি হৈ গ'ল, 3 kg। ঠিক আছে, তাৰমানে কি ক'লোঁ, যেতিয়া মাছ হয়, মাছটো কি আছিলে, মাছটো আছিলে স্কেলাৰ কোৱান্টিটি। যদি আমি সিহঁতক দুটা একেলগে লগাই দিওঁ, তাৰমানে আমি কি কৰিম, চিম্পল এৰিথমেটিক এডিশ্যন কৰিম, তাৰমানে জাষ্ট আমি তাক প্লাছ কৰি দিম, তেতিয়া আমি তাৰ টোটেল মাছটো ওলাই যাব। কিন্তু ভেক্টৰৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ভেক্টৰৰ ক্ষেত্ৰত আমি এনেকৈ যিকোনো এটা দুটা ভেক্টৰ কোৱান্টিটি ডাইৰেক্ট আমি এৰিথমেটিক এডিশ্যন কৰিব নোৱাৰোঁ, এৰিথমেটিক তাক মাল্টিপ্লিকেশ্যন কৰিব নোৱাৰোঁ। তাৰ কাৰণে বেলেগ অপাৰেশ্যন আছে, যিবোৰক ভেক্টৰ কাৰণে যিবোৰ অপাৰেশ্যন আমি ইউজ কৰিম, যিখিনি এৰিথমেটিক ইউজ কৰিম, সেই এৰিথমেটিকখিনি কিহত ইউজ কৰিম, সেইবোৰ কওঁ ভেক্টৰ এলজেব্ৰা। এই ভেক্টৰ এলজেব্ৰাটোৰ সহায়ত আমি ভেক্টৰটো এডিশ্যন কৰিম, মাল্টিপ্লিকেশ্যন কৰিম, সেই কামখিনি আমি তাত কৰিমগৈ। ঠিক আছে, এতিয়া ভেক্টৰ এটা ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰা হয়, ভেক্টৰ ৰিপ্ৰেজেণ্টেশ্যন। ভেক্টৰ এটা ৰিপ্ৰেজেণ্ট কৰিবলৈ সদায় আমি এৰো এটা ইউজ কৰোঁ। যদি এইটো ধৰি লওঁ ভেক্টৰ এ, ই এ ডাইৰেকশ্যনটো গৈ আছে, আমি এতিয়া কিবা এটা ডাইৰেকশ্যন ধৰি লৈছোঁ, এইপিনে ডাইৰেকশ্যন ধৰি লৈছোঁ, তেনেকৈ ডাইৰেকশ্যন আমি স্পেচিফিক যদি ডাইৰেকশ্যন ধৰি লৈছোঁ এইপিনে এনেকৈ,
নৰ্থ সাউথ ইষ্ট ওয়েস্ট এনেকৈ ধৰি দিলে ভেক্টৰ এ ডাইৰেকশ্যন কি হয় ইষ্টৰ ফালে ঠিক আছে তেনেকৈ ডাইৰেকশ্যন ধৰিলা এনেকৈ যে নৰ্থ ইষ্ট ইষ্ট ওয়েস্ট এনেকৈ যে ধৰিব লাগে তেনেকুৱা নহয় ভেক্টৰ স্পেচত আমি বেলেগকৈ ডাইৰেকশ্যন ধৰো জাষ্ট তোমালোকক এক্সপ্লেইন কৰিব মই যেনেকৈ ডাইৰেকশ্যন ধৰিছোঁ তো ভেক্টৰ এ ডাইৰেকশ্যন কোনপিনে ইষ্টৰ ফালে আৰু ইয়াৰ যিটো লেংথ হ'ব লেংথটো আমি লেংথটো বুজাব তাৰ মেগনিটিউড আৰু ইয়াক এক্সপ্ৰেছ কৰিবলৈ ই যে ভেক্টৰ হয় এ এটা ভেক্টৰ হয় তাৰ বুজাব ভেক্টৰ কোৱান্টিটি হয় তাৰ বুজাবলৈ আমি তাৰ ওপৰত এ এটা লিখোঁ তাৰমানে যিকোনো এটা ভেক্টৰ লিখিব হ'লে কেনেকৈ লিখা হয় এ এটা ভেক্টৰ হয় তাৰমানে আমি তাৰ ভেক্টৰ এক্সপ্লেইন কৰিবলৈ তাৰ ওপৰত এৰো এটা দিম ঠিক আছে তাতে কি বুজি মিলো এইটো এটা ভেক্টৰ হয় ঠিক আছে তাহলে কি ক'লো এতিয়া এৰোডাল যোনবিলে পইণ্ট কৰি আছে কি বুজাইছে তাৰ ডাইৰেকশ্যন আৰু এৰোডালৰ লেংথটো বুজাব তাৰ লেংথটো কিহৰ প্ৰপৰ্চনেল হ'ব তাৰ মেগনিটিউডৰ প্ৰপৰ্চনেল হ'ব তাৰ ভ্যালুটোৰ প্ৰপৰ্চনেল হ'ব ঠিক আছে তেনেহলে আৰু এটা বি ভেক্টৰ আৰু কেইটামান ভেক্টৰ আৰু এটা ভেক্টৰ লৈ লৈছো বি আৰু এটা ভেক্টৰ এই বি ভেক্টৰ আৰু এ ভেক্টৰ যদি কম্পেয়াৰ কৰো আমি কি দেখিম দুইটাৰে ডাইৰেকশ্যন সেম বাট কি হয় বি ভেক্টৰ মেগনিটিউডটো এ ভেক্টৰতকৈ সৰু মেগনিটিউডটো কেনেকৈ লিখা হয় এ ভেক্টৰ মেগনিটিউড তাক লিখা হয় এ ধৰা ঠিক আছে তাৰমানে ই বুজাব তোমাৰ এ ভেক্টৰ মেগনিটিউড বা এনেকৈ নিলিখি তোমালোকে যদি তাত এৰোটো নিদিয়া তেতিয়াও ই মেগনিটিউডে বুজাব তাৰমানে কি এই দুটাৰ কি বুজালে সিহঁতৰ ডাইৰেকশ্যন সেম হয় কিন্তু সিহঁতৰ মেগনিটিউডটো সেম নহয় ঠিক আছে সিহঁতৰ ডাইৰেকশ্যন সেম কিন্তু বি ভেক্টৰ মেগনিটিউড কি হয় সৰু হয় মানে is greater than magnitude of A greater than B হল দুটা ভেক্টৰ যদি B ভেক্টৰ এটা দুটা ভেক্টৰ যদি সমান হয় তাহতৰ মেগনিটিউডো সেম সমান হয় আৰু লগতে তাহতৰ ডাইৰেকশ্যনটো সেম হয় তেনেহলে ইহঁতক আমি কম ইকুইভ্যালেন্ট ভেক্টৰ দুটা ভেক্টৰ কি হয় ইকুৱেল হয় দুটা ভেক্টৰ ডাইৰেকশ্যন সেম আৰু মেগনিটিউডো সেম আৰু যদি এবাৰ বি ভেক্টৰ ডাইৰেকশ্যন এ ভেক্টৰতকৈ অপোজিট ঠিক আছে তেনেহলে বি ভেক্টৰ ইজ নেগেটিভ ভেক্টৰ অফ এ ভেক্টৰ কাৰণে বি ভেক্টৰটোক এ ভেক্টৰ আমি কি বুলি ক'ব পাৰিম নেগেটিভ ভেক্টৰ বুলি ক'ব পাৰিম ঠিক আছে আৰু এটা মই যদি ভেক্টৰ এটা দিওঁ এ ভেক্টৰটো এনেকুৱাকৈ আছে ডাইৰেকশ্যন এইপিনে আছে তেনেহলে এ ভেক্টৰটোক মই ডিসপ্লেস কৰিবলৈ ইয়াক এটা বেলেগ জেগাত এই দুখৰ জেগাত ড্ৰ কৰিব লাগে সো মই কেনেকৈ ড্ৰ কৰিম ইয়াৰ প্যাৰেলালি আৰু এটা লাইন ড্ৰ কৰিম আৰু ইহঁতৰ লেংথটো সেম লেংথৰ আৰু এটা লাইন ড্ৰ কৰিলো কি হল দুইডাল প্যাৰেলাল লাইন হ'ব তেনেহলে এই ভেক্টৰটো আমি এ ভেক্টৰ বুলি ক'ব পাৰিম ঠিক আছে এতিয়া যিকোনো এটা অবজেক্টৰ পজিশন বুজাবলে আমি কি ইউজ কৰো কাৰ্টেসিয়ান কোঅৰ্ডিনেট সিস্টেম ইউজ কৰো মানে আমাৰে কাৰ্টেসিয়ান কোঅৰ্ডিনেট ইউজ কৰিছা যেনেকৈ x এক্সিস থাকে y এক্সিস থাকে ইয়াত যদি পয়েন্ট এটা থাকে a তে ইয়াৰ কোঅৰ্ডিনেটটো কেনেকৈ লিখি আমি এনে x x, x যদি x1 হয় আৰু ইয়াত y1 হয় তে x1, y1 এনেকে আমি তাক ডিনোট কৰো ঠিক আছে ঠিক হে তেনেকুৱাকে আমি এতিয়া ভেক্টৰ স্পেচ সেইখনক কাৰ্টেসিয়ান কোঅৰ্ডিনেট স্পেচ বুলি কৈছিলো আমি এতিয়া ভেক্টৰক এক্সপ্লেইন কৰিবলৈ ভেক্টৰবোৰে কি দিয়ে আমাৰ ফিজিক্সত 3 ডাইমেনশনাল যিটো স্পেচ আছে তাত মই বস্তুবিলাকৰ অবজেক্টবিলাকৰ পজিশন চাব পাৰো তাৰ ডিসপ্লেসমেন্ট চাব পাৰো এই গোটেই বস্তু চাব তেনেকৈ ভেক্টৰ স্পেচ এখনত হ'লে অবজেক্ট এটাৰ এইটো ধৰি লও এটা অবজেক্ট এ ইয়াত এটা অবজেক্ট আছে তাৰ পজিশনটো দিবলৈ হ'লে অৰিজিন আছে অৰিজিনৰ পৰা আমি কি কৰো তাৰ পজিশন ভেক্টৰ
পজিশন ভেক্টৰ মানে অৰিজিনৰ পৰা যদি সেই অবজেক্টলৈ যদি এটা লাইন ড্ৰ কৰিম, এটা ভেক্টৰ ড্ৰ কৰিম, তাক কোৱা হয় পজিশন ভেক্টৰ। এই পজিশন ভেক্টৰটো লৈ লৈছোঁ R1, ঠিক আছে। এই অবজেক্টটো এই পজিশনৰ পৰা গৈ মেলি পালেগে ইয়াত, এই পজিশনটোত পালেগে, ঠিক আছে। এই পজিশনটো হ'ল বি পজিশনৰ এটা পজিশন ভেক্টৰ থাকিব। ইয়াৰ পজিশন ভেক্টৰটো লৈ লৈছোঁ R2 ভেক্টৰ দিব লাগিব। এই দুটা হ'ল পজিশন ভেক্টৰ। এটা ভেক্টৰটো ক'ৰ পৰা গ'লে গ'ল, এৰ পৰা বি লৈ গ'ল, ঠিক আছে। অবজেক্টটো ক'ৰ পৰা গ'লে গ'ল, এৰ পৰা বি লৈ গ'ল। চ' এৰ পৰা বি লৈ অবজেক্টটো কি হৈছে, ডিসপ্লেস হৈছে। চ' আমি কি পাম ইয়াৰ পৰা, এইটো কোৱা হ'ব, এই লাইনডালক কোৱা হয় ডিসপ্লেসমেন্ট ভেক্টৰ, ঠিক আছে। ডিসপ্লেসমেন্ট ভেক্টৰ আমি যদি ডিনোট কৰোঁ RD, ডিসপ্লেসমেন্ট ভেক্টৰ ইকুয়ালস টু R2 minus R1. R2 position vector of point B minus position vector of point A. ताकि final position, final जब पलेगे तार position vector minus initially जो दसले तार position. এটা ভেক্টৰৰ কাৰণে আমি arithmetic relation কিছুমান চাওঁ। arithmetic relation মানে প্ৰথমতে চাওঁ, এটা ভেক্টৰ অকল ভেক্টৰ চাম এতিয়া। স্কেলাৰ কাৰণেতো অলৰেডি আমি পাই আহিছোঁ, কেনেকৈ প্লাছ কৰিব লাগে, কেনেকৈ মাইনাছ কৰিব লাগে, যিমানখিনি পাই আহিছে এইবোৰ চব স্কেলাৰ কাৰণে থাকে, ঠিক আছে। এতিয়া আমি ভেক্টৰৰ কাৰণে চাম। ভেক্টৰৰ কাৰণে প্লাছ কৰা কেনেকৈ আমি এডিশ্যন কৰিম, কেনেকৈ মাল্টিপ্লিকেশ্যন কৰিম। প্ৰথমতে চাওঁ ভেক্টৰ এডিশ্যন। ঠিক আছে, প্ৰথমে আমি চাম ভেক্টৰ এডিশ্যন, তাৰপিছত চাম ভেক্টৰ মাল্টিপ্লিকেশ্যন। চ' ভেক্টৰ এডিশ্যন কৰিবলৈ আমাৰ দুটা মেথড ইউজ কৰা হয়, দুটা ল আছে। এটা হ'ল ট্ৰাইংগল ল, triangle law of vector addition, और next to all parallelogram law of vector addition. Parallelogram law of vector addition. ठीक है, first of all triangle law of vector addition की है। Triangle law of vector addition আর জানি বলে প্রথমে একটা ট্রায়াঙ্গেল ড্র করুন। এখানে ট্রায়াঙ্গেল এটা ড্র কৰিছো। এতিয়া এই ট্রায়াঙ্গেলটোৰ যিকোনো দুটা সাইড ধৰি লওঁ, এইটো এটা সাইড আৰু এইটো এটা সাইড। ইহঁতি যদি দুটা ভেক্টৰ বুজায়, যেনেকৈ এই সাইডটোৱে ভেক্টৰ এটা বুজালে এ, ঠিক আছে। ইহঁতৰ ডাইৰেকশ্যনটো চোৱা, এইটো ডাইৰেকশ্যনত গ'ল, আৰু এই সাইডটো এটা ভেক্টৰ বুজালে বি। মানে এটা ট্ৰায়াঙ্গলৰ যিকোনো দুটা সাইডে যদি দুটা ভেক্টৰ বুজায়, কিন্তু মনত ৰাখিলে সিহঁতৰ কি হ'ব, অৰ্ডাৰটো ভেক্টৰকেইটাৰ যিকেইটা ভেক্টৰ কথা কৈ আছোঁ, এ ভেক্টৰ আৰু বি ভেক্টৰ, সিহঁতৰ অৰ্ডাৰটো সেম আছে। কাৰণ সিহঁতৰ অৰ্ডাৰটো মানে কেনেকুৱা, ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰিছে, ইয়াৰ পৰা গৈ পেলাই আমি এইটো চাইডে এইটো ডাইৰেকশ্যনতে গৈ আছোঁ। ইয়াৰ পৰা ইয়াত গ'ল ষ্টাৰ্টিং পইণ্ট, এণ্ডিং পইণ্ট, আকৌ ইয়াৰ পৰা আনটো ভেক্টৰ ষ্টাৰ্ট হৈছে, ইয়াত শেষ হৈছেগৈ, ঠিক আছে। এনেকুৱা যদি হয়, তেনেহ'লে যিডাল থাৰ্ড চাইড থাকিব, এই থাৰ্ড চাইড মানে কোনে, এই চাইডডাল বাকী থাকি গ'ল, যিটো থাৰ্ড চাইড বাকী আছে, ই তাৰ ৰিজাল্টেণ্ট বুজাব। এইটো হ'ব ৰিজাল্টেণ্ট ভেক্টৰ, কাৰ এ আৰু বিৰ ৰিজাল্টেণ্ট ভেক্টৰ। তাৰমানে ইহঁত এ আৰু বিক যদি মই এড কৰোঁ, কিবা আমি আৰ পাম। তাৰমানে আৰ ভেক্টৰ ইকুৱেলছ টু এ ভেক্টৰ প্লাছ বি ভেক্টৰ। কিন্তু মনত ৰাখিব লগা কথা, ইহঁতৰ অৰ্ডাৰটো সেম, কিন্তু ইয়াৰ অৰ্ডাৰটো কি হ'ব লাগিব, ইয়াৰ অৰ্ডাৰটো বাকীকেইটাৰ লগত অপজিট হ'ব লাগিব। তাৰমানে গৈ আছোঁ কেনেকৈ, ইয়াৰ পৰা ইয়াত গ'লো, ইয়াৰ পৰা ইয়াত গ'লো, সেম অৰ্ডাৰ গুচি গ'লো, কিন্তু ইয়াৰ পৰা আকৌ ইয়ালৈ নাযাওঁ, ইয়াৰ অৰ্ডাৰটো অপজিট ডাইৰেকশ্যনত যাব, ঠিক আছে। তেনেহ'লে আমি কি ক'ব পাৰোঁ, ৰিজাল্টেণ্ট অফ এ এণ্ড বি ইকুৱেলছ টু আৰ। তাৰমানে এই থাৰ্ড চাইডটো কি বুজালে, এ আৰু বি প্লাছ কৰিলে আমি
এইটো ডাইৰেকশ্যন পাম তাৰমানে ইয়াৰ ৰিজাল্টেণ্ট ভেক্টৰ ঠিক আছে এইটো হ'ল ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন সিম্পল বস্তু হয় ইজি হয় ট্ৰাইংগল ল অফ ভেক্টৰ এডিশ্যন Next to all parallelogram law of vector addition. এতিয়া parallelogram को কেনেকুৱা থাকে এনেকুৱা থাকে opposite side কিটা সদায় সমান থাকে parallelogram ঠিক আছে E B C D ঠিক আছে এই ভেক্টৰটো এই parallelogram-টোৰ দুটা সাইড হৈ নাও যদি দুটা adjacent side মানে একেলগতে লাগি থকা দুটা সাইড এই সাইডটো আৰু এই সাইডটো ই এটা ভেক্টৰ বুজাইছে P আৰু এটা ভেক্টৰ বুজাইছে Q ঠিক আছে দুটা সাইড adjacent side যদি দুটা ভেক্টৰ বুজায় এটো কি হ'ব এটা বস্তু মন কৰে দুটাৰ স্টাৰ্টিং পইণ্টটো সেম থাকিব তাৰমানে এই পইণ্টটো বাই ইহঁতি স্টাৰ্ট কৰিব লাগিব আৰু ইহঁতৰ মাজত এংগল লৈ লৈছো থিটা ঠিক আছে তেনেহলে ইহঁতৰ যিডাল এই পইণ্টটো বা যিটো পইণ্টৰ পৰা ইহঁতি স্টাৰ্ট হৈছে এই পইণ্টটোৰ পৰা এই পেৰালেগামটোৰ যিটো ডায়াগোনাল থাকিব ডায়াগোনাল মানে কোনটো এডাল ডায়াগোনাল এই ডায়াগোনালটাৰে কি বুজাব ডায়াগোনালটাৰ এইটো ডাইৰেকচন ইয়াৰো স্টাৰ্টিং পইণ্ট হ'ব এই ডায়াগোনালটাৰে বুজাব তাৰ ৰিজাল্টেণ্ট এডাল হ'ব তাৰ ৰিজাল্টেণ্ট ঠিক আছে এইটো হ'ল পেৰালেগাম ল পেৰালেগাম ল কি কৈছে যে এটা পেৰালেগামৰ দুটা adjacent side যদি দুটা ভেক্টৰ বুজায় মন কৰিব লগা যে কি ইয়াৰ স্টাৰ্টিং পইণ্টটো সেম দুটা ভেক্টৰ সেম সেই পইণ্টটোৰ পৰা যিটা ডায়াগোনাল থাকিব সেই ডায়াগোনালটালে কি কৰিব P আৰু Q ৰ কি হ'ব ৰিজাল্টেণ্ট তাৰমানে R ভেক্টৰ ইকুৱেলছ টু P ভেক্টৰ প্লাছ Q ভেক্টৰ ঠিক আছে কিন্তু ইয়াৰ আগৰ ভেক্টৰটো আগৰ লগতটো কণ্ডিশ্যনটো একেই আছে যেনেকৈ আগতে উলিয়াইছিলো তেনেকৈ আছিল তেনে ট্ৰাইংগলটো আমি ইউজ কৰিব পাৰিলোহেঁতেন কিন্তু ইয়াত কি হ'ব ট্ৰাইংগল লটকে ইয়াৰ ডিফাৰেন্সটো কি আছে ট্ৰাইংগল লটত আমি জাস্ট অকল ভেক্টৰটো ভেক্টৰ হিচাপে থাকি যায় তাৰ মেগনিটিউডটো নহয় কিন্তু এই যিটো r আছে r যদি আমি এতিয়া ইয়াৰ পৰা ক্যালকুলেশন আমি ইয়াৰ পৰা ডেৰিভেশন কৰি কিনে আমি ইয়াৰ মেগনিটিউড উলিয়াব পাৰোঁ r মেগনিটিউড হ'ব r স্কয়ার ইকুয়ালস টু p স্কয়ার প্লাস e স্কয়ার প্লাস twice pq cos theta এই বস্তুটো টোটাল এই গোটে এক্সপ্ৰেছনটো এনেকৈ পাওঁ তাৰমানে কি হ'ব এই r টো ইউজ হৈছে এটোটো ভেক্টৰ ফৰ্মত বুজালে এড কৰিলে পিছত যদি তাৰ মেগনিটিউডটো চাওঁ তাৰ ভ্যালুটো কি হ'ব যদি উলিয়াও r ইকুয়ালস টু এটো হ'ব তাৰমানে r ইকুয়ালস টু হয় আমাৰ √/p² প্লাস q² প্লাস twice pq cos theta ঠিক আছে কেনেকৈ হয় চাওঁগে determine angle theta ইয়াক এক্সটেন্ড কৰিলো এক্সটেন্ড কেনে কৰিলো এটো 90 ডিগ্ৰী ABCD কি নাম দিলো ইয়াক ঠিক আছে যে এইডাল আৰু এইডাল প্যাৰালাল হয় সো আমি ইয়াকো কি হ'ব পাম এই সাইডডালও কি কৰিব পাম এটো যদি p হয় ইয়াকো আমি p বুলি লিখিব পাৰিম ঠিক আছে তেনেকৈ লিখিব পাৰিম সো আমি এতিয়া এটা যিমান এংগল 90 ডিগ্ৰী আৰু এটো ইকুয়ালস টু থিটা হল এই ডায়াগ্ৰামটো আমি যদি জ্যামিতি ইউজ কৰো জ্যামিতিৰ পৰা আমি কি পাম ডায়াগোনাল লগাব
এইডাল ডায়াগোনেল যাক আমি ক'লো r ভেক্টৰ তাৰমানে AC square equals to AE square plus CE square ঠিক আছে আমি কোনটো ললো আমি রাইট এঙ্গেল ললো ACE equals to AB plus DE into E দিছো B whole square plus CE square এতিয়া আমাৰ in terms of কি উলিয়াব লাগে AC মানে তো R আৰু বাকি আমাৰ কি in terms of P আৰু Q আমি গোটে এক্সপ্ৰেছন খিনি লিখিব লাগে ঠিক আছে তেনেহলে আমি AB মানে কি হয় AB মানে Q B মানে কি হয় BE মানে আমাৰ একো নাই নাম নাই কি হয় B তো in terms of বাকি এটা লিখিব পাৰিম কিন্তু আমি BC মানে জানো BC মানে হল তোমাৰ কি হয় P ঠিক আছে ইয়াক ভাঙিও AB square plus twice AB into BE plus BE square plus CE square CE মানে এটো লাইন R square লিখিম R square ঠিক আছে এতিয়া BE আমাৰ এটা টার্ম আছে BE মানে কি হয় এই রাইট এঙ্গেল ট্রায়াঙ্গেল বা যেটো CBE পৰা আমি cos θ equals to কি পাম cos θ এটো cos θ equals to base by hypotenuse BE by BC মানে BE by P লিখিব পাৰি or BE equals to P cos theta I BE এর ভ্যালু পাই গেল সো আমাক কি লাগে এটা CE এর ভ্যালু লাগে square plus twice AB Q P cos theta plus BE plus CE BE plus CE all a triangle lo pa edu plus square plus ko likhi dam ami BC pam plus BC square pam so R square equals to Q square plus twice Q dot P cos theta plus BC square তাহলে P square ঠিক আছে তো আমি এক্সপ্রেশন তো পাই গলো এটো হ'ব তাৰ ৰিজাল্টেন্ট R কইলে তেতিয়া R equals to ইয়াৰ লিখি লও so therefore a line to আমি লিখিব পাৰিম R equals to root over Q square plus twice QP cos theta plus P square so it hobo resultant or magnitude ঠিক আছে parallelogram law use কৰি আমি এনেকে resultant or magnitude to উলিয়াব পাৰিম তো এই ডায়াগ্ৰামটো বাৰু কিবা উলিয়াব পাৰি নেকি
এতিয়া এই এংগেলটো ৰিজাল্টেণ্টে ধৰি লৈছোঁ কিউ লগত এংগেল কৰি আছে আলফা, ঠিক আছে, আলফা এংগেল কৰি আছে, তেতিয়াহ'লে এতিয়া এই এংগেলটো ভেলু কিমান হ'ব আমি চাওঁগৈ। এতিয়া যদি চাওঁ টেন আলফা ইকুৱেলছ টু কি হ'ব? পাৰ্পেণ্ডিকুলাৰ বাই বেছ, পাৰ্পেণ্ডিকুলাৰ এডাল ইয়াত নাম দিছোঁ ই চি বাই এ বি এ ই, চ' ই চি মানে হ'ল ই চি এতিয়া কি পাম? ইয়াৰ পৰা আমি যদি আমি উলিয়াওঁ সাইন থিটা ইকুৱেলছ টু ই চি বাই বি চি or sin theta equals EC equals to BC माने की है? BC माने P sin theta, so EC माने भी की लिखो भाई P sin theta, AE तो की लिखो भाई AE तो लिखो भाई AB plus BE, AB plus BE, ঠিক আছে। अब हम BE माने কি আছে? BE equals to already আমি BE উলিয়াই থৈছিলো B cos theta আৰু AB মানে কি হয়? AB মানে Q P sin theta divided by Q plus P cos theta, tan alpha equals to so এই ধৰণে আমি কি বুলি কৰিম? এই যেটা ৰিজাল্টেন্ট আছে ৰিজাল্টেন্টে এই ভেক্টৰটোৰ লগত কিমানখিনি এংগেল কৰি আছে আমি এনেকুৱাকে তাৰ ভ্যালুটো উলিয়াব পাৰিম, ঠিক আছে। এটা স্পেশাল কেস কিছুমান চাওঁ আমি কি পালো ৰিজাল্ট লিখি লওঁ tan alpha equals to কি পালো sin theta by P sin theta by Q plus P cos theta, যদি এবাৰ P আৰু Q এ 90 ডিগ্ৰী থাকে, P আৰু Q এ 90 ডিগ্ৰী থাকে কি হ'ব? যদি এনেকুৱা হয় এনে P আৰু Q, ঠিক আছে, এবাৰ এনেকুৱা ধৰণৰ হ'ব ৰিজাল্টেন্ট এটো আলফা এটো, ঠিক আছে। এবাৰ tan alpha এর ভ্যালু কি হ'ব? tan alpha equals to P theta কিমান? theta equals to 90 degree, so sin 90 degree equals to 1 ऊपर अपन लिखो P sin 90 degree equals to 1 हो जाबो, theta equals to 90 degree, theta किमान এতিয়া 90 degree और cos 90 degree মানে 0 by so P by Q, तो ये দুইটা মানে 90 degree থাকে তেনে আমি এই ৰিজাল্টটো পাম। যদি থিটা 0 ডিগ্ৰী হয় P এপিনে গৈছে তাৰ ওপৰতে Q এপিনে আছে, সো ৰিজাল্টেন্টটো কোন হ'ব? ৰিজাল্টেন্টটো ইয়াৰ পৰা ইয়ালে এটো ৰিজাল্টেন্ট হ'ব ইমানখিনি, ঠিক আছে। এটো হ'ব R, Q2 এপিনে আছে, Q2 এটো Q আৰু P, ৰিজাল্টেন্ট ইমানখিনি থাকিব। সো এতিয়া সিহঁতৰ মাজত থিটা কিমান? থিটা ইকুৱেলছ টু 0 ডিগ্ৰী, সো আমি এটা কি পাম? tan alpha expression to কি পাম এটা? cos কি হৈ যাব? cos 0 হৈ যাব
r इक्वल्स टू 0 डिग्री কাৰণে r इक्वल्स टू কি পাই যাম root over q square plus twice q p cos 0 degree plus p square. q square plus twice qp plus p square. So r equals to root over q plus p whole square equals to q plus p. Yes, sir. যদি হলো 0 ডিগ্রি আছে তার রিজাল্টেন্ট ইকুয়ালস টু q plus p. আৰু tan alpha ভ্যালু কি হবে tan alpha equals to p sin theta তাহলে মাজত অ্যাঙ্গেল কিমান 0 ডিগ্রি সো sin theta টান টু কি হ'ব sin 0 0 গুটে টান টু কি হ'ব 0 0 ঠিক আছে এইখিনি হল প্রিসিড কেস এইখিনি হ'ব ভেক্টৰ এডিশন ইয়াৰ পিছত আমি চাম subtraction